JJM মানে জয়ন্তৰ জেপত মানি জলজীৱন মিছনত সংঘটিত ভয়াবহ অনিয়মক লৈ হোছাৰ ভূপেন বৰাৰ কটাক্ষ জয়ন্তৰ জেপত মানি JJM মানে মই বুজি পোৱা নাছিলো যে জয়ন্তৰ জেপত মানি মানে কি ঠিকাদাৰৰ পৰা কোন মন্ত্ৰীয়ে খাইছিল কিমান কমিছন JJMৰ নামত কিমান কমিছন গৈছিল বাজপেয়ী ভৱনলৈ হিচাপ দিলে ভূপেন বৰাই অৰ্থাৎ 2 কোটি টকা যদি আপুনি কাম লয় তেতিয়া অতি কমেও 16 লাখ টকা আপুনি মন্ত্ৰী সন্ত্ৰী আনকি বাজপেয়ী ভৱনত 2% দিয়া বুলি কৈছে তেওঁলোক JJMৰ দুৰ্নীতিক লৈ হোছাৰ ভূপেন বৰাৰ দাবী মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰীয়ে যদি কমিছন পোৱা নাই তেন্তে দিয়ক CBI তদন্ত জলজীৱন মিছন আঁচনিৰ ৰূপায়ণত ভয়াবহ কেলেংকাৰীক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াই বিৰাজ কৰাৰ সময়তে হোছাৰ হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মতে আঁচনি ৰূপায়ণৰ পূৰ্বে চলা ব্যাপক কমিছনৰ অংকৰ বাবেই সংঘটিত হৈছে এই দুৰ্নীতি বিগত 3 অক্টোবৰত জলজীৱন মিছনৰ সঞ্চালক কৈলাশ কাৰ্তিকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তালৈ প্ৰেৰণ কৰা এক বিশেষ পত্ৰৰ উদ্ধৃতি দি ভূপেন বৰাৰ দাবী ঘৰে ঘৰে নল হ'ল কিন্তু নহব পানী যে চাৰিওফালে নলেই নল কিন্তু কোটো নাই জল এটা ঘৰ মে নল হৈ গল কিন্তু জল আৰু নহয় জল হ'ব নোৱাৰে আৰু এই যিখন পত্ৰ সচিব গৰাকীয়ে দিছে হয়তো আপোনালোকৰ লগত আছে পত্ৰখন অত্যন্ত ভয়ংকৰ এখন পত্ৰ অসম চৰকাৰৰ সচিবে ইঞ্জিনিয়াৰলৈ লিখিছে চিফ ইঞ্জিনিয়াৰ কিন্তু কি কেলেংকাৰী সংঘটিত হৈছে জলজীৱন মিছন ৰূপায়ণত জলজীৱনৰ মিছন সঞ্চালকৰ পত্ৰৰ এটা শাৰীত আঙুলিয়াই ভূপেন বৰাই ক'লে ইন বোথ দ্য প্ৰজেক্ট মেনেজমেণ্ট এণ্ড কোৱালিটি এছুৰেঞ্চ আপুনি শব্দকেইটা চাব পটেনচিয়েল লেপছ অত্যন্ত বিসংগতিপূৰ্ণ ভাৱে এই প্ৰজেক্টবিলাক ৰূপায়ণ কৰা হৈছে বুলি আমি কংগ্ৰেছ দলে কোৱা নাই অসম চৰকাৰৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ সচিবে কৈছে যে পটেনচিয়েল লেপ ইন প্ৰজেক্ট মেনেজমেণ্ট এণ্ড কোৱালিটি এছুৰেঞ্চ অৰ্থাৎ ইয়াত ব্যৱহাৰ কৰা প্ৰত্যেকটো পাইপৰ কথাই কওক বিভিন্ন ব্যৱহাৰ হোৱা যিখিনি সামগ্ৰীৰ কথা কওক তাৰ কোৱালিটি সম্পৰ্কত আৰু তাৰ মানদণ্ড সম্পৰ্কত ব্যাপকভাৱে বিসংগতি হোৱা বুলি পেলাই পত্ৰখনত উল্লেখ কৰা হৈছে ভূপেন বৰাৰ মতে জলজীৱন মিছন আঁচনি ৰূপায়ণৰ পূৰ্বেই চলিছিল কমিছনৰ বিশাল অংক ঠিকাদাৰে মন্ত্ৰী আমোলাক বৃহৎ পৰিমাণৰ কমিছন প্ৰদান কৰি ঠিকা লাভ কৰা বুলি দাবী ভূপেন বৰাৰ আনকি 2% কমিছন বাজপেয়ী ভৱনেও লাভ কৰা বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ কামটো লোৱাৰ আগত 8%ৰ পৰা 15%লৈকে আমি কমিছন দিবলগীয়া হৈছে কামটো লোৱাৰ আগত 8%ৰ পৰা 15% কমিছন অৰ্থাৎ 2 কোটি টকা যদি আপুনি কাম লয় তেতিয়া অতি কমেও 16 লাখ টকা আপুনি মন্ত্ৰী সন্ত্ৰী আনকি বাজপেয়ী ভৱনত 2% দিয়া বুলি কৈছে তেওঁলোক ঠিকাদাৰবিলাকে তোমাৰ নাম ক'বলৈ মই কৈ দিলে তেওঁলোকৰ বিপদ হ'ব আৰু কাম ল'বৰ কাৰণে 5% আপোনাৰ যিটো প্ৰচিডিউৰ আপুনি বেংক গ্যাৰাণ্টি দিব লাগে কিবা দিব লাগে যিটো কন্ট্ৰেক্টৰবিলাকে সদায় সব কামতে দিব লাগে এফালে 15% এফালে 5% কামটো ধৰক 2 কোটি তাৰমানে 40 লাখ টকা এটা তে আগতীয়াকৈ দি দিলে সিমানেই নহয় জলজীৱন মিছন ৰূপায়ণৰ অনিয়মক লৈ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো খুৰধাৰ কটাক্ষ ভূপেন বৰাৰ গাঁৱে গাঁৱে এইটো ওলাইছে আগতে আছিলে JJM মানে কি জলজীৱন মিছন এতিয়া মানুহে কৈ আছে গাঁৱত জয়ন্তৰ জেপত মানি JJM মানে মই বুজি পোৱা নাছিলো যে জয়ন্তৰ জেপত মানি মানে কি বহুত ঠিকাদাৰে মোক আহি লগ কৰিছিলে ইফালে প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সমালোচনাৰ লক্ষ্য কৰি লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ভূপেন বৰাৰ দাবী জলজীৱন মিছনৰ কমিছনৰ ভাগ যদি মুখ্যমন্ত্ৰীয়ে লাভ কৰা নাই তেন্তে তদন্তৰ দায়িত্ব দিয়ক CBIৰ হাতত তাত যদি আপুনি জড়িত নাই
এই টকাৰ অংশ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত লগা নাই মই আপোনাক এই গোটেই হাজাৰ হাজাৰ কোটি টকাৰ এই কামটোত CBI এনকুৱাৰী দিবৰ কাৰণে দাবী জনাইছোঁ আপুনি অসমৰ ৰাইজৰ আগত নিজকে ধোৱা তুলসীৰ পাত বুলি প্ৰমাণ কৰিবলৈ হ'লে 64.35 লাখ মানুহৰ জীৱনৰ জল আৰু জীৱন আঁচনিখন অত্যন্ত ভাল আঁচনি বুলি আমি ক'ম অত্যন্ত অসমৰ কাৰণে প্ৰয়োজনীয় আছিল কাৰণ 60% বেমাৰেই পানীৰ কাৰণে হয় বিশুদ্ধ খোৱা পানীৰ অভাৱতে 60% বেমাৰ হয় গতিকে এই গোটেই 63.35 লাখ মানুহৰ এতিয়া মাত্ৰ 10.75% মানুহে পাইপেৰে ঘৰত পানী যোগান পাই আছে 6.67 লাখ এতিয়া অসমত আমাৰ চৰকাৰ দিনৰ পায় হয়তো এতিয়া বিজেপিয়ে ক'ব যে কংগ্ৰেছে কি কৰিছিল আমি কৰিব পৰা নাছিলোঁ আপোনালোকে বিজেপি অসমত চৰকাৰ থাকোঁতে এই আঁচনিখন কৰি সকলোকে পানী যোগানৰ আপোনালোকে দায়িত্ব লৈছিলে বাটে বাটে সাইনবোৰ্ড ঘৰে ঘৰে জল এতিয়া ঘৰে ঘৰে নল চলি আছে জল মানুহে খাবলৈ নাপায় নিউজ ডেস্ক ৰিপোৰ্ট দ্য ক্ৰছ কাৰেণ্ট